তাৰ বন্ধুসকল প্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনাইছোঁ হাঁহ পোৱালিৰ যতনৰ ওপৰত। হাঁহ পোৱালি কেনেদৰে যতন ল'ব লাগে এজন ফাৰ্মাৰে তাৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হাঁহ পোৱালি যেতিয়া ফাৰ্মত ভৰোৱা হয়, সেই ভৰোৱা দিনাখনৰ পৰা তাহাঁতৰ যেতিয়া 1 কেজি ৱেইট নহয় তেতিয়ালৈকে ফাৰ্মাৰজনে তাহাঁতৰ খাদ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে। কাৰণ হাঁহৰ গ্ৰ'থটো ডিপেণ্ড কৰে তাহাঁতৰ খাদ্যৰ ওপৰত। গতিকে ফাৰ্মাৰজনে খাদ্যৰ অভাৱ হ'বলৈ দিব নালাগে। তাহাঁতৰ যেতিয়ালৈকে 1 কেজি নহয় তেতিয়ালৈকে তাহাঁতক দানা দিয়াৰ টাইম ইমান নিৰ্ধাৰণ কৰিব নালাগে। তাহাঁতে যেতিয়াই খাবলৈ বিচাৰে, তাহাঁতৰ যেতিয়াই খাদ্যৰ প্ৰয়োজন হয় তেতিয়াই তাহাঁতক খাদ্য খাবলৈ দিব লাগে। কাৰণ খাদ্যৰ অভাৱ হ'লে তাহাঁতৰ গ্ৰ'থটো ভালদৰে নাহে। যেতিয়া হাঁহৰ 1 কেজি হৈ যাব তেতিয়া তাহাঁতক ফাৰ্মাৰজনে দানা দিয়া টাইম নিৰ্ধাৰণ কৰিব পাৰে। দিনটোত এবাৰ দিব বা 3বাৰ দিব। কিন্তু 1 কেজি নোহোৱালৈকে দানা দিয়া টাইম কেতিয়াও আপোনালোকে নিৰ্ধাৰণ নকৰিব। গতিকে খাদ্যৰ ওপৰত ভালদৰে যতন ল'লে হাঁহৰ গ্ৰ'থ ভালদৰে হ'ব। গতিকে ইয়াৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে এজন ফাৰ্মাৰে। গতিকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। এটা ভাল কমেণ্ট দি যাব যাতে এনেদৰে